নমস্কাৰ, এক গুৰুত্বপূৰ্ণ খবৰ লৈ ষ্টুডিঅ'ত মই চন্দন। স্থানীয় বিধায়কৰ প্ৰতি আস্থা হেৰুৱাই মায়াৰচৰত ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ সাঁকো। পাৰ্যমানে আৰ্থিক সাহায্য কৰিছে পাণবাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য আব্দুল শেখে। চাওঁ আহক খবৰৰ সবিশেষত। ভাৰত স্বাধীনকাল চোৱাৰ পৰা আৰম্ভ কৰি আজিলৈকে বিলাসীপাৰা পশ্চিম সমষ্টিৰ সীমামূৰীয়া মায়াৰচৰ পঞ্চায়তৰ মায়াৰচৰ ৬ষ্ঠ খণ্ড পহিপাৰা গাঁওবাসীয়ে দেখা নাই উন্নয়নৰ মুখ। এইখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ যাওঁতে নাই পৰ্যাপ্ত পৰিমাণৰ ৰাস্তা ঘাট। যদিও ৰাস্তা আছে, ৰাইজে যাতায়াতত জীয়াতু ভুগিবলগীয়া হৈছে। এনে পৰিস্থিতিত যাতায়াতৰ সুব্যৱস্থাৰ বাবে গাঁওখনৰ একাংশ যুৱকে বাঁহৰ দলং বা সাঁকো নিৰ্মাণ কৰাৰ বাবে পাণবাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য তথা আগন্তুক বিধানসভা নিৰ্বাচনৰ আশাবাদী প্ৰাৰ্থী আব্দুৰ ৰাজ্জাক শ্বেখৰ ওচৰত আৰ্থিক সহায়ৰ বাবে আবেদন জনায়। দয়ালু যুৱ নেতা ৰেজ্জাকে উক্ত যুৱকসকলৰ আবেদন গ্ৰহণ কৰি সাঁকো নিৰ্মাণৰ বাবে আৰ্থিক অনুদান আগবঢ়ায়। উক্ত আৰ্থিক অনুদানেৰে গাঁওখনৰ ৰাইজে যাতায়াতত জীয়াতু ভুগিবলগা ৰাস্তাত সুন্দৰকৈ বাঁহৰ দলং নিৰ্মাণ কৰিছে। উক্ত সাঁকো ৫ শতাধিকৰ অধিক ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বুধবাৰে শুভ উদ্বোধন কৰে যুৱ নেতা আব্দুৰ ৰাজ্জাক শ্বেখে। শুভ উদ্বোধনী অনুষ্ঠানত সমাজকৰ্মীগৰাকীয়ে সমষ্টিটোৰ বিভিন্ন সমস্যা সম্পৰ্কত আৰু স্থানীয় বিধায়ক হাফিজ বছিৰ আহমেদ কাশ্মীৰ কাম কাজৰ কাৰ্যকলাপ সম্পৰ্কে বক্তৃতা প্ৰদান কৰে। বিধায়ক কাশ্মী সম্পৰ্কত স্থানীয় সমাজসেৱক ইউছুফ আলী মণ্ডলে বক্তৃতা প্ৰদান কৰি ৰাইজক অৱগত কৰে। ৰেজ্জাকৰ এই প্ৰশংসনীয় পদক্ষেপক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। আজি আমাৰ ইয়াত ভাৰত স্বাধীনতাৰ পৰাই আমাৰ মায়াৰচৰ বাৰ্ষিকৰ এই যে আমাৰ ইয়াত প্ৰদৰ্শ অৱস্থা ইয়াত ভাঙিছে। বহুত মানুহ হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰে। বহুত দিনৰ পৰা কৈ আছে, আমি ইয়াত আহিছোঁ। ৰাইজে ইয়াত ব্ৰিজটো মেৰামতি কৰিছে, মই সহযোগ কৰিছোঁ, মই পৰামৰ্শ দিছোঁ। পৰামৰ্শমতে আজি ব্ৰিজখন হ'ল। বহুত মানুহ অহা যোৱা কৰাৰ সুবিধা হ'ব। এইখিনি উদ্দেশ্য লৈ ইয়াত আহিছোঁ। ব্ৰিজখন ক্লিয়াৰ হৈছে, ইয়াত চাবলৈ আহিছোঁ। আজি ব্ৰিজখন উদ্বোধন হ'ল। ইতিমধ্যে পানী বাঢ়িছে, আমাৰ মানুহৰ আকৌ অহা যোৱাৰ সুবিধা হৈছে। এইখিনি আলোচনা এইখন সমষ্টিত আমাৰ বিধায়কের কি ভূমিকা আছে? বিধায়ক সাহেবৰ ভূমিকাটো যথেষ্ট আছে। তেওঁ ইচ্ছা কৰিলে বহুত কিছু কৰিব পাৰে। নাজানো আমাৰ চৰাঞ্চলৰ মানুহৰ কাৰণে কিয় ইমান অনীহা ভাৱ মই বুজা নাই। আমাৰ চৰাঞ্চলৰ মানুহ বিশেষ কৰি মায়াৰচৰ জিপি, মই যিটো জিপিত থিয় হৈছোঁ, এই জিপিৰ পৰা 3বাৰ এই সমষ্টিৰ ভিতৰত বেছি সংখ্যক ভোট এই জিপিৰ পৰা দিয়া হৈছে। কিন্তু এই জিপিৰ অৱস্থা চালে আমাৰ বেয়া লাগে। মানুহে অহা যোৱা কৰাত আৰম্ভ কৰি এনেকুৱা অসুবিধা হৈ আছে, সেইটো ক'বলৈ ভাষাত আৰু নাই। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ বিধায়কগৰাকীয়ে কৈছিলে আমি যদি চৰকাৰৰ পৰা 100 টাকা পাওঁ, আমাৰ পকেটৰ পৰা আৰু 1 টাকা যোগ কৰি কাম কৰিম। কিন্তু আপুনি যিহেতু 2021 ইলেকশ্যনত মানে প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে, আপনার প্রতিশ্রুতি কি আছে? মোর প্রতিশ্রুতি হল তেখেতসকলে 100 টাকা দি এক পকেটৰ পৰা 1 টাকা খৰচ কৰিব, এইটো আদা কৰিছিল। এইটো আদা মই কৰিব নোৱাৰিম। মোৰ আদা হল মই ইলেকশ্যনত জিকিলে 2.5 কোটি টাকা যেটি MLLDৰ ফাণ্ড বছৰত পোৱা যাব, তাৰ পৰা মই 1 টাকা কমিশন নলাম। এইটো মোৰ আদা, এইটো আপোনালোকে লিখি ল'ব পাৰে। আৰু আমি দেখিবলৈ পাইছোঁ যে কাইম আৰু চৰ এলেকা, কিন্তু চৰত যথেষ্টখিনি কাম হৈছে, আমাৰ চৰত কাম হোৱা নাই। এই সম্পৰ্কে আপুনি কি ক'ব? এইটোতো জলপল পটপট উদাহৰণ। আমাৰ কিমান ব্ৰিজ যাতায়াতৰ অসুবিধা। নাৰায়ণগড়ত সেইটো ব্ৰিজ চাইছে আমাৰ ইয়াত, তাৰপিছত কামাৰপাৰা 2টা ব্ৰিজ আজি এটা দি আছে, মানুহ অহা যোৱা কৰিব পৰা নাই। আপুনি নিজেও চাইছে, আমি একেলগে আহিছোঁ। আমাৰ চৰাঞ্চলত একো কামেই হোৱা নাই। MLLD ফাণ্ডৰ 2.5 কোটি টকাৰ এটা চিনচাপ নাই, এটা চাইনবোৰ্ড দেখাব নোৱাৰিব ওচৰত, এটা চাইনবোৰ্ড নাই MLLD। সদিনে তেওঁ এটা প্ৰেক্ষাপটত তেওঁৰ এজন কৰ্মীয়ে কৈছে যে আমাৰ কি কয় আমাৰ বিলাসীপাৰা
যাতায়াতের খুব কষ্ট কেউ পয়সা পাতিও দেয় না বৃষ্টি টিষ্টি করে না হয়তো পান বাড়ির রেজাক বাই দিছে না এইটু তো রেজাক বাই দিছে কিন্তু আমার তো এই সমস্যাতে কাম হওয়া নাই এটা কোনে করা নাই এটা হয়তো আমার যে কি করে কয় মুসলিম আছে আপনার কি বসির এমএলএ আছে তারা করে নাই তো কোনো দাবি দিছিল নাকি দাবি টাবি বহুত দেওয়া হয়েছে কিছুই করে নাই কোনো খবর টবর দেয় নাই কোনো কাম করে 15 বছর রাজত্ব করলে একো কাম করে নাই কোনো কাম করে নাই কোনো কাম করে নাই তা না হলে আপনালোকে 21 ইলেকশনে আপনালোকে কি করিব 21 ইলেকশনে দেখা যাক কি করা যায় সামনে সময় আসুক সময় গেলে তখন কাক কি করা যায় তখন দেখবো আমরা চরঞ্চল বিশেষ করে আমার মায়ের সাথে দিবি এই খবৰটোৰ সৈতে ষ্টুডিঅ'ৰ পৰা মই বিদায় লৈছো পৰৱৰ্তী খবৰসমূহৰ বাবে চাই থাকিব একমাত্ৰ PI নিউজ ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ধন্যবাদ।